অসম নগালেণ্ড সীমান্তত বিধায়ক বিশ্বজিৎ ফুকনৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ'বলৈ মাজত মাত্ৰ 2 দিন বাকী সৰুপথাৰ সমষ্টিত শাসকীয় দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে আজি অসম নগালেণ্ড সীমান্তৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়কগৰাকীয়ে এইবাৰ নতুন প্ৰতিশ্ৰুতি নিদিয়াকৈয়ে জনসাধাৰণৰ কাষ চাপিছে তেখেতে কয় মই এইবাৰ নতুনকৈ কামৰ প্ৰতিশ্ৰুতি প্ৰদান নাই কৰা কেৱল বিগত 5 বছৰত কৰা কামৰ আশীৰ্বাদ বিচাৰিহে জনতাৰ কাষ চাপিছো আজি বিধায়কগৰাকীয়ে উৰিয়ামঘাট সীমান্তৰ প্ৰায় 3খনকৈ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় আৰু আটাইকেইখন সভাতেই যথেষ্ট সংখ্যক পুৰুষ মহিলা তথা স্থানীয় ৰাইজ উপস্থিত থাকে 21 চনত বিধায়ক হোৱাৰ পাছত এই 5টা বছৰ যেতিয়া মই মোৰ কাৰ্যকালৰ দিনবিলাক আপোনালোকৰ মাজত কটাইছিলোঁ বিভিন্ন অঞ্চললৈ যাওঁতে সভা সমিতি কৰোঁতে বা ইয়ালৈ আহোঁতে প্ৰতিটো দিনে আপোনালোকে যেনেদৰে মৰম আদৰ কৰি আশীৰ্বাদ দিলে আজিও আহোঁতে আদৰিছে মই আপোনালোকৰ এই মৰম কৃতজ্ঞতাৰে এই মৰমৰ ভাৰ পৰিশোধ কৰিব নোৱাৰোঁ কাৰণ ইমান মৰম হয়তো কোনোবা জনমত কিবা পুণ্য কৰিছিলোঁ সেইকাৰণে সৰুপথাৰত যোৱা 5 বছৰত মই ৰাইজৰ পৰা ইমান বেছিকৈ মৰম লাভ কৰিছোঁ